দেখিছো এটা ব্ৰেকিং নিউজ ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল সংখ্যালঘু সংগঠন কিন্তু ৰাজ্যৰ অবৈধ বাংলাদেশী বিতৰণ সন্দৰ্ভত কোনো ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু সংগঠন এবিএমচিয়ে উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল আৰু এই গোচৰটো বৰ্তমান নিষ্পত্তি কৰা হৈছে আৰু উচ্চতম ন্যায়ালয়ে এতিয়া সংখ্যালঘু সংগঠন এবিএমচিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে ৰাজ্যত বিদেশী বিতৰণ প্ৰসংগত কোনো ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰ নিষ্পত্তি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে আৰু গোচৰটোৰ বিচাৰৰ বাবে সঠিক প্লেটফৰ্ম হৈছে সংশ্লিষ্ট উচ্চ ন্যায়ালয় বাংলাদেশী বিতৰণক লৈ কাষ চাপিছিল এবিএমচিয়ে ন্যায়ালয়ৰ নিৰ্দেশনা নামানি বাংলাদেশী বিতৰণ কৰা বুলি এবিএমচিয়ে অভিযোগ আনিছিল চিনাক্ত বিদেশীকে বিতৰণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে আৰু তাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল সংখ্যালঘু সংগঠন এবিএমচি চৰকাৰে গোচৰ চলি থকা ব্যক্তিক বাংলাদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ মতে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব এবিএমচিয়ে আৰু জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৰাজ্যৰ বিদেশী বিতৰণ প্ৰসংগত কোনো ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ নিষ্পত্তি কৰা হৈছে এবিএমচিয়ে দাখিল গোচৰ ৰুজু কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে এতিয়া উচ্চতম ন্যায়ালয়ে গোচৰটোৰ বিচাৰৰ বাবে সঠিক প্লেটফৰ্ম হৈছে সংশ্লিষ্ট উচ্চ ন্যায়ালয় গতিকে এতিয়া সংখ্যালঘু সংগঠন এবিএমচিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ এতিয়া পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে বাংলাদেশী বিতৰণক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল এবিএমচি আৰু ন্যায়ালয়ৰ নিৰ্দেশনা নামানি বাংলাদেশী বিতৰণ কৰা বুলি এবিএমচিয়ে অভিযোগ আনিছিল চিনাক্ত বিদেশীকে বিতৰণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে আৰু তাৰ পিছত এবিএমচিয়ে ৰাজ্যত হোৱা বাংলাদেশী বিতৰণৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চৰকাৰে গোচৰ চলি থকা ব্যক্তিক বাংলাদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰিছিল এবিএমচিয়ে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ মতে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব এবিএমচিয়ে আৰু জনাইছো এটা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিদেশী বিতৰণ প্ৰসংগত কোনো ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ নিষ্পত্তি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে এতিয়া উচ্চতম ন্যায়ালয়ে সংখ্যালঘু সংগঠন এবিএমচিয়ে ৰাজ্যৰ বিদেশী বিতৰণৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চতম ন্যায়ালয়ে এতিয়া সংখ্যালঘু সংগঠন এবিএমচিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে ন্যায়ালয়ৰ নিৰ্দেশনা নামানি বাংলাদেশী বিতৰণ কৰা বুলি অভিযোগ আনিছিল এবিএমচিয়ে আৰু চিনাক্ত বিদেশীকে বিতৰণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে আৰু তাৰ পিছতে ৰাজ্যত হোৱা বিদেশী বিতৰণৰ বিৰোধিতা কৰি সংখ্যালঘু সংগঠন এবিএমচিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু উচ্চতম ন্যায়ালয়ে এই প্ৰসংগত কোনো ধৰণৰ ৰায় নিদিলে সংখ্যালঘু সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ নিষ্পত্তি কৰা হৈছে আৰু এতিয়া এবিএমচিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ বিচাৰৰ বাবে সঠিক প্লেটফৰ্ম হৈছে সংশ্লিষ্ট উচ্চ ন্যায়ালয় আৰু এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ মতে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব এবিএমচিয়ে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব এইবাৰ সংখ্যালঘু সংগঠন এবিএমচিয়ে ৰাজ্যৰ বিদেশী বিতৰণৰ বিৰোধিতা কৰি এবিএমচিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তাৰ পিছতে এতিয়া সংখ্যালঘু সংগঠন এবিএমচিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰ নিষ্পত্তি কৰা হৈছে আৰু উচ্চতম ন্যায়ালয়ে এতিয়া এবিএমচিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত এবিএমচিৰ মন্তব্য আছে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম অসমত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী নামত বৰ্তমান সময়ত চলি থকা অত্যাচাৰ আৰু অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি ডিপৰ্টেশ্যনৰ ফৰ্মেল প্ৰচিডিউৰ সম্পূৰ্ণৰূপে ভায়োলেট কৰি অসম চৰকাৰে ৰাতিৰ আন্ধাৰত অসমৰ বহুকেইজন ব্যক্তিক ধৰি লৈ গৈ সীমান্ত পাৰ কৰি পুছবেক কৰাৰ যিটো এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে এই ব্যৱস্থাটোক চেলেঞ্জ কৰি আমি এবিএমচিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত
562/2025 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিলো আৰু এই লেখ আবেদনৰ ওপৰত আজি অনাৰেবল সুপ্ৰিম কোৰ্টে শুনানি গ্ৰহণ কৰে এবিএমছৰ ফালৰ পৰা দেশৰ অন্যতম জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই এবিএমছৰ পক্ষ ৰাখিছিল আৰু এই শুনানি কালত যেহেতু এই বিষয়টোৰ লগত এই গোটেই বিষয়টোৰ লগত বিভিন্ন ব্যক্তিগত বা ইন্ডিভিজুৱেল সাবজেক্ট তাত জড়িত হৈ আছে সেয়ে মহামান্য উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে আমি এবিএমছয়ে এই বিষয়খিনিক লৈ ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে আমি উচ্চতম ন্যায়ালয়ৰ পৰা যেটো ফৰ্মেল যেটো অৰ্ডাৰ হে অৰ্ডাৰটো ওলোৱালৈকে আমি বাট চাইছো আৰু ইতিমধ্যে আমি এবিএমছয়ে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই অন্যায়ের বিরুদ্ধে এই বলপূর্বক বেআইনি পুষবেক এই ব্যবস্থার বিরুদ্ধে যে ব্যবস্থা সরকারখনে গড়ি তুলি দেশের জনগণের মানব অধিকারের প্রতি এক অশনি সংকেত নমাই নিছে এই ব্যবস্থার বিরুদ্ধে আমি অনারেবল উচ্চতম ন্যায়ালয়ের পরামর্শ অনুসরি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি লেখ আবেদন দাখিল কৰিবলৈ আমি প্রস্তুত হৈছো এই কঠিন সময়ত এবিএমছও এক জাতীয় সংগঠন হিসাবে সংবিধানে দেখুওৱা প্রত্যেকটো পথেৰে আগবাঢ়ি যাবলৈ আমি শারীরিক আৰু মানসিকভাৱে প্ৰস্তুত হৈছো এবিএমছৰ অন্যায়ের বিরুদ্ধে ন্যায় প্রতিষ্ঠার এই সংগ্রামের যাত্রাত আমি সর্বস্তরের জনগণের সহায় সহযোগিতা আন্তরিকতাৰে কামনা কৰিছো যেতিয়ালৈকে এই অন্যায় শেষ নহব তেতিয়ালৈকে এবিএমছৰ আইনী যুঁজ আৰু আইনী যুঁজৰ সমান্তৰালভাৱে এবিএমছয়ে ধাৰাবাহিকভাৱে ৰাজপথৰ গণতান্ত্ৰিক আন্দোলন আমি আগবঢ়াই লৈ যাম হয় অসমত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী নামত বৰ্তমান সময়ত চলি থকা অত্যাচাৰ আৰু অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি ডিপৰ্টেশনৰ ফৰ্মেল প্ৰচিডিউৰ সম্পূৰ্ণৰূপে ভায়োলেট কৰি অসম চৰকাৰে ৰাতিৰ আন্ধাৰত অসমৰ বহুকেইজন ব্যক্তিক ধৰি লৈ গৈ সীমান্ত পাৰ কৰি পুছবেক কৰাৰ যেটো এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে এই ব্যৱস্থাটোক চ্যালেঞ্জ কৰি আমি এবিএমছয়ে মহামান্য উচ্চতম ন্যায়ালয়ত 562/2025 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিলো আৰু এই লেখ আবেদনৰ ওপৰত আজি অনাৰেবল সুপ্ৰিম কোৰ্টে শুনানি গ্ৰহণ কৰে এবিএমছৰ ফালৰ পৰা দেশৰ অন্যতম জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই এবিএমছৰ পক্ষ ৰাখিছিল আৰু এই শুনানি কালত যেহেতু এই বিষয়টোৰ লগত এই গোটেই বিষয়টোৰ লগত বিভিন্ন ব্যক্তিগত বা ইন্ডিভিজুৱেল সাবজেক্ট তাত জড়িত হৈ আছে সেয়ে মহামান্য উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে আমি এবিএমছয়ে এই বিষয়খিনিক লৈ ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে আমি উচ্চতম ন্যায়ালয়ৰ পৰা যেটো ফৰ্মেল যেটো অৰ্ডাৰ হে অৰ্ডাৰটো ওলোৱালৈকে আমি বাট চাইছো আৰু ইতিমধ্যে আমি এবিএমছয়ে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই অন্যায়ের বিরুদ্ধে এই বলপূর্বক বেআইনি পুষবেক এই ব্যবস্থার বিরুদ্ধে যে ব্যবস্থা সরকারখনে গড়ি তুলি দেশের জনগণের মানব অধিকারের প্রতি এক অশনি সংকেত নমাই নিছে এই ব্যবস্থার বিরুদ্ধে আমি অনারেবল উচ্চতম ন্যায়ালয়ের পরামর্শ অনুসরি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি লেখ আবেদন দাখিল কৰিবলৈ আমি প্রস্তুত হৈছো এই কঠিন সময়ত এবিএমছও এক জাতীয় সংগঠন হিসাবে সংবিধানে দেখুওৱা প্রত্যেকটো পথেৰে আগবাঢ়ি যাবলৈ আমি শারীরিক আৰু মানসিকভাৱে প্ৰস্তুত হৈছো এবিএমছৰ অন্যায়ের বিরুদ্ধে ন্যায় প্রতিষ্ঠার এই সংগ্রামের যাত্রাত আমি সর্বস্তরের জনগণের সহায় সহযোগিতা আন্তরিকতাৰে কামনা কৰিছো যেতিয়ালৈকে এই অন্যায় শেষ নহব তেতিয়ালৈকে এবিএমছৰ আইনী যুঁজ আৰু আইনী যুঁজৰ সমান্তৰালভাৱে এবিএমছয়ে ধাৰাবাহিকভাৱে ৰাজপথৰ গণতান্ত্ৰিক আন্দোলন আমি আগবঢ়াই লৈ যাম